মোৰ প্ৰথমে 3জনী ছাগলী আছিলে। তাৰপিছত আত্মনিৰ্ভৰ অসমৰ পৰা 1 লাখ টকা লৈ মই মোৰ ছাগলী ফাৰ্ম হিচাপে আৰম্ভ কৰিছোঁ। আৰু এতিয়া বৰ্তমান 14-15জনীমান ছাগলী আছে আৰু 3টামান ছাগলী ইতিমধ্যে মই বিক্ৰী কৰিছোঁ। আৰু অসম চৰকাৰে এই 1 লাখ টকা দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ মই বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি মানে লাভ কৰিব পাৰিছে কিমান টকা বছৰত? এতিয়া মই আৰু 3-4টামান ছাগলী ইতিমধ্যে মই বিক্ৰী কৰিছোঁ বাৰু। পোৱালি হওক মানে লাভ কৰিছোঁ আৰু অলপ। মোটামুটি কিমান টকা আপোনাৰ লাভ হ'ব বুলি ভাবিছে? মই এতিয়া 10-12 হাজাৰ টকা মই ইতিমধ্যে প্ৰথমবাৰ আৰু 10-12 হাজাৰমান মই ইতিমধ্যে মই বিক্ৰী কৰি পাইছোঁ আৰু চৰকাৰে সহায় কৰিলে আৰু আগবাঢ়ি যাব পাৰিম। মানে এতিয়া আপোনাৰ প্ৰথমে কেইটা আছিলে? প্ৰথমে মোৰ 3জনী আছিল ঘৰত। এতিয়া কেইজন আছে? এতিয়া মোৰ প্ৰায় 15-16টামান হৈছিলে আৰু। এতিয়া আপুনি কি ক'ব, যিহেতু গোটৰ পৰা বহুত মানুহে প্ৰতিবাদ কৰি থাকে, গোটত বহুত অসুবিধা হয় বা লোনত অসুবিধা হয়? একো অসুবিধাটো নাই। এইটো আৰু ভালদৰে আপুনি মন পুতি কামটো কৰিলেই বহুত মানুহে এইটো ছাগলী পালনত লাভৱান হ'ব। সেইটো অলপ কষ্ট কৰিলে হ'ল আৰু বাকী চৰকাৰেতো সহায় কৰিবই। তাৰ ভিতৰতে টকাটো আপোনাৰ ধৰক ভালদৰে ইউটিলাইজ কৰিলে নিশ্চয় লাভৱান হ'ব। আৰু যিবিলাক নিবনুৱা আছে তেওঁলোকে এইটো এই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ সম্পূৰ্ণ সুযোগ আছে আৰু এইটো।